হয়, নিশ্চয়কৈ ক'ব লাগিব। অসমৰ চাহৰ কথা হয়তো নকলেও হ'ব। অসমৰ চাহে বিশ্বৰ দৰবাৰত এক চিনাকি ৰূপ দাঙি ধৰিছে আৰু চাহৰ কাৰণে অসমখন চিনাকি হৈ পৰিছে। অসমৰ অৰ্থনৈতিক দিশটো যদি চাব যাওঁ তেতিয়াহ'লে চাহৰ কথা ক'বই লাগিব। কিন্তু এটা কথা নিশ্চিতভাৱে ক'ব লাগিব যে চাহ বাগানত কৰ্মৰত যিসকল চাহ শ্ৰমিক, সেই চাহ শ্ৰমিকসকলৰ দুখ যন্ত্ৰণাৰ কথা হয়তো সকলোৱে জানে বা সকলোৱে জ্ঞাত। বিটিআৰ চৰকাৰৰ ফালৰ পৰা প্ৰথমবাৰৰ বাবে বিটিআৰৰ শ্ৰম আৰু কল্যাণ বিভাগৰ ফালৰ পৰা চাহ বাগিচাত কৰ্মৰত চাহ শ্ৰমিকসকলৰ প্ৰায় 52,000 চাহ শ্ৰমিকক এইবাৰ প্ৰথমবাৰৰ বাবে হয়তো যি বিটিআৰ চৰকাৰৰ বা বিটিআৰখন গঠন হোৱা 20টা বছৰ হ'ল, এই 20টা বছৰত প্ৰথমবাৰৰ বাবে টিফিন বক্স দিয়াৰ ব্যৱস্থা কৰা হৈছে। টিফিন বক্স কিহৰ কাৰণে চাহ শ্ৰমিকসকলক দিয়াৰ ব্যৱস্থা কৰা হৈছে, সেই গোটেইবোৰ প্ৰক্ৰিয়া, গোটেইবোৰ কথা জানিবলৈ আজি আহি উপস্থিত হৈছো বিটিআৰ চৰকাৰৰ শ্ৰম আৰু কল্যাণ বিভাগৰ যিগৰাকী কাৰ্যবাহী সদস্য সঞ্জিত তান্তিৰ বাসগৃহত আহি উপস্থিত হৈছো আৰু তেখেতৰ পৰা পোনে পোনে জানিম, যিহেতু বিটিআৰত 52,000 যি চাহ শ্ৰমিক, সেই চাহ শ্ৰমিকক টিফিন বক্স প্ৰদান কৰা হ'ব আৰু ইয়াৰ প্ৰথমবাৰৰ বাবে বিটিআৰত সঞ্জিতা, যিটো বিটিআৰ চৰকাৰৰ ফালৰ পৰা এক খুব সুন্দৰ পদক্ষেপ লোৱা গৈছে। চাহ শ্ৰমিকসকলৰ বাবে 52,000 শ্ৰমিকক লোৱা হৈছে, তেখেতসকলক টিফিন বক্স প্ৰদান কৰা হ'ব আৰু যিটো কাইলৈ দিনটো লোৱা হৈছে 23 তাৰিখ, কি ক'ব আৰু এই প্ৰচেষ্টাটো বা যি পদক্ষেপটো গ্ৰহণ কৰিছে কেনেকুৱা চিন্তাধাৰাবোৰ আহিলে আপোনালোকৰ? হয়, ধন্যবাদ। যি আপোনালোকে মোৰ বাসগৃহত উপস্থিত হৈ পেলাই কাইলৈ হ'বলগীয়া যি আমাৰ প্ৰগ্ৰেম তাৰ বিষয়ে আপোনালোকে বুজি লৈছে। প্ৰথম কথা হ'ল যে আমি চাহ বাগিচাতে সৰুৰ পৰা ডাঙৰ হৈছো আৰু আমাৰ জন্ম ইয়াতেই। চাহ বাগিচা মানে সকলো প্ৰব্লেম বিলাক আমি জানো, সৰুৰ পৰা চাই আহিছো। চ' গতিকে আমি এইবিলাক যিবিলাক এনে কৈ থাকো যে এইটো সমস্যা, অমুক সমস্যাবিলাক ক'ৰ পৰা উদ্ভৱ হৈ আছে। এতিয়া আমি হেল্থৰ কথা ক'বলৈ যাওঁ, যদি চাহ শ্ৰমিকসকলৰ হেল্থৰ কথা ক'বলৈ গ'লে আমি তেখেতসকলে কি খাদ্য খাই আছে সেইটো মন কৰিব লাগিব। চ' যিখিনি মই দেখা পাইছো আজিলৈকে আৰু যিখিনি আমি জানো যে চাহ বাগিচাত প্ৰায় গৰম দিনতে কাম হয় আৰু যেতিয়া উইন্টাৰ সেশনটো নামি আহে তেতিয়া প্ৰুনিং হোৱাৰ পিছত চাহ বাগিচাবিলাক ছুটি দিয়ে, বছৰ ছুটি বুলি কয়, বছৰ ছুটি দিয়ে। তো যিহেতু গৰম দিনতে প্ৰায়ভাগ বাগিচাত কাম হয়, ইমান প্ৰচণ্ড গৰমত, ৰাতিপুৱা 6টাতে উঠি তেখেতসকলে ভাত তৰকাৰী বনাই পেলাই শ্ৰমিকসকলে টিফিনত লৈ যায় দুপৰীয়া আহাৰৰ কাৰণে, দুপৰীয়াৰ আহাৰ। দুপৰীয়া যেতিয়া ভাত খাবলৈ ওলাই তেখেতসকল চাইছে যে সেই যিখিনি দুপৰীয়া খোৱাৰ কাৰণে আহাৰ লৈ গৈছিলে সেইটো কিন্তু বেয়া হৈ গৈছে, গৰমৰ কাৰণে বেয়া হৈ গৈছে। আৰু তেখেতসকলে সেনেকাই আৰু কিছুমানে হয়তো উপায় নাপায় সেইটোৱে খাবলগীয়া হয় আৰু কিছুমানে হয়তো পেলাই পেলাই এনেই আকৌ কাম কৰিবলগীয়া হয় ভোকতে। চ' আমি সেইবিলাক চাইছো সৰুৰ পৰাই। গতিকে মই ভাবিছো যে স্বাস্থ্য যদি ঠিক থাকিব লাগে, যি ধৰণে পৰিশ্ৰম কৰে, 8 আৱাৰ্চ তেখেতসকলে মানে হাবিত থাকে, জংঘলত থাকে বুলি ক'লে আমাৰ ভুল নহয়। কিয়নো ইমানলৈকেহে দেখা পাব আপোনালোক শ্ৰমিকক, তাৰ তলত কিন্তু জংঘল বা হাবি থাকে, আপোনালোকে তলত একো দেখা নাপায়। এনেকা ঠাইত সোমাই পেলাই কাম কৰিবলগীয়া হয়। ত' কিমান পৰিশ্ৰমৰ পিছত তেখেতসকলে দুপৰীয়া যেতিয়া লাঞ্চ কৰিব ওলাই, ত' মই চাইছো যে বহুত বেয়া লাগে আৰু প্ৰায়ে পেলাবলগীয়া হৈ যায় ভাত। গৰম দিনততো আমি ইমান ধুনীয়াকে থলেও বেয়া হৈ যায়, ফ্ৰিজৰ বাহিৰে আমি ক'তো থবই নোৱাৰো ভাত তৰকাৰী বা অভেন চভেন থব লাগিব। চ' আমাৰ এটা চিন্তাধাৰা হ'ল যে আমি গোটেই বিটিআৰ অঞ্চলত যিখিনি চাহ শ্ৰমিকসকল আছে, পাৰ্মানেণ্ট হওক বা টেম্পৰেৰী হওক, সকলোকে আমি একোটাকে লাঞ্চ বক্স প্ৰদান কৰিম আমাৰ লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা, বিটিআৰ চৰকাৰৰ পৰা। এই কথা মই চিফ ছাৰৰ লগত আলোচনা কৰোঁতে চিফ ছাৰে একে মুখে ক'লে যে এইটো
দি দিয়াটো আমাৰ কাৰণে বহুত ভাল হ'ব আৰু তেখেতসকলৰ স্বাস্থ্য শ্ৰমিকসকলৰ স্বাস্থ্যৰ প্ৰতি মানে গুৰুত্ব দি ফালে আমি এই আঁচনিটো হাতত লৈছো। গতিকে আমি যিখিনি চেম্পল বিলাক চালো লাঞ্চ বক্সৰ, তেখেতসকলে ক'লে যে 10 to 12 আৱাৰ্ছ ইয়াতে ভাত বা যিকোনো খাদ্য ইয়াতে গৰমে থাকিব আৰু ভাল থাকিব বুলি ক'লে। চ' আমাক ভাল লাগিছে আৰু কালিৰ প্ৰগ্ৰামৰ কাৰণে মই বহুত সুখী যে যি এটা সপোন বুলি ক'ব পাৰি আৰু যি এটা ভাবিছিলো যে এই স্বাস্থ্যৰ প্ৰতি যি আমাৰ এটা দায়িত্ব আছে বা আমি চিন্তা যি কৰিছিলো, কালিৰ পৰা আৰম্ভ কৰিম আমি আৰু বিটিআৰত থকা সকলো শ্ৰমিকৰ হাতত এইখিনি এটা উপহাৰ হিচাপে আমি তেখেতসকলৰ হাতত তুলি দিম। চ' কালি টিফিন বক্স প্ৰদান কৰা হ'ব অৰঙাজুলি খেলপথাৰত, কিমান মান শ্ৰমিকক কালি টিফিন বক্স প্ৰদান কৰা হ'ব আৰু কালিৰ পৰাই আৰম্ভ হ'ব নেকি? 52,000 যি চাহ শ্ৰমিক আছে তেওঁলোকক টিফিন বক্স দিয়াৰ যি প্ৰক্ৰিয়া কালিৰ পৰাই আৰম্ভ হ'ব নেকি? হয়, কালি আমি যি চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যন সেই হিচাপে আমি 50 জনক ষ্টেজত আমি মাতি ফালে তেখেতসকলক শ্ৰমিকসকলক দিম। আমাৰ মাননীয় বিটিআৰৰ চিফ মহোদয় প্ৰমোদ বড়ো ডাঙৰীয়াত উপস্থিত থাকিব আৰু আমাৰ সন্মানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া তেখেতো কালি উপস্থিত থাকিব। গতিকে তেখেতসকলৰ শুভ হাতেৰে আমি এই যোনটো অনুষ্ঠান আমি শুভাৰম্ভণি কৰিব বিচাৰিছো, চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যনটো তেখেতসকলৰ যোগেদি আমি কৰিব বিচাৰিছো। আৰু কালি আমি যিহেতু এই অনুষ্ঠানটো আমি অৰঙ্গাজুলিত ৰাখিছো, চাহ বাগিচাত ৰাখিছো, গতিকে অৰঙ্গাজুলিত যিখিনি চাহ শ্ৰমিক আছে আৰু প্লাছ বাহিৰৰ পৰা যিখিনি দুই এজন আহিব সকলোকে আমি কালি প্ৰদান কৰি দিম। কালি চেৰেমনিয়েল হোৱাৰ পিছত গ্ৰেজুৱেলি আমাৰ গোটেইখিনি চাহ বাগিচাত সুকীয়া সুকীয়াকে ক'তো শ্ৰমিকসকলে যাব দৰকাৰ নাই, দূৰত যাব দৰকাৰ নাই। তেখেতসকলে এই মানে যোনটো লাঞ্চ বক্সটো নিজৰ বাগিচাতে পাই যাব, বেলেগ ঠাইত যাব দৰকাৰ নাই। তেখেতসকলক যাই ফালে দি দিয়া হ'ব, যেনেকা আগতো আৰু বহুত সুবিধাবিলাক দিয়া হৈছিলে সেনেকা তেখেতসকলক সুবিধাখিনি দি দিয়া হ'ব। গতিকে এইবাৰ সদ্যহতে আমি 32,000 ৱৰ্কাৰ্ছক আমি এইটো দিম আউট অফ 52,000 আৰু নেক্সট আমি 20,000 আকৌ বিফৰ জুন জুলাই আমি শেষ কৰি দিম দি ফালে গোটেইখিনি টেষ্ট এনেকে। যিটো আপোনালোকে যি আঁচনিটো গ্ৰহণ কৰিলে, বিশেষকে শ্ৰমিকসকলক লৈ, এই আঁচনিটো আছে অসম চৰকাৰৰ কিন্তু লোৱা পৰিলক্ষিত হোৱা নাই। তেনে ক্ষেত্ৰত বিটিআৰ চৰকাৰখনে এনেধৰণৰ আঁচনি যি লৈছে, নিশ্চয়কৈ অসম চৰকাৰৰ পাছলৈ লৈ যাব বুলি ভাবেনে আপুনি? হয়, নিশ্চয়কে। যদি এই আঁচনিৰ দ্বাৰা আমি চাইছো যে হেল্থ ইম্প্ৰুভমেণ্ট, চাহ শ্ৰমিকসকলক হেল্থ ইম্প্ৰুভমেণ্ট হৈছে, তেখেতসকলে ভাল খাদ্য খাই আছে আৰু তেখেতসকলে যোনটো বাসী খাদ্য খাব লগীয়া হোৱা নাই। চ' আল্টিমেটলি খাদ্যৰ ওপৰত বহুত আমাৰ শৰীৰটো নিৰ্ভৰ কৰে। চ' যি ধৰণে পৰিশ্ৰম কৰে সেইধৰণে খাদ্য হ'বও লাগে। আমিতো নিউট্ৰিচন ফুডটো আমি নাপাওঁ, তথাপিও যিখিনি পাওঁ সেইটো ভাল, সেইটো আমি বিচাৰো। গতিকে ৰিজাল্ট যদি ভাল আহে নিশ্চয়কে ষ্টেট গভৰ্ণমেণ্টো এইটো আঁচনি গ্ৰহণ কৰিব বুলি মই ভাবিছো। আচলতে কোৱা হয় যে শ্ৰমিকে শ্ৰমৰ মূল্য বুজি পায়। তেনে ক্ষেত্ৰত আপোনালোকক এতিয়া অন্য এটা প্ৰসংগ দিব বিচাৰিছো, আপুনিও বাগিচা অঞ্চলৰে ইয়াতে জন্ম হোৱা, ইয়াতে ডাঙৰ দীঘল হোৱা, আপোনাক শ্ৰমৰ দৰে এটা শ্ৰম বিভাগৰ দায়িত্ব এটা দিয়া হৈছে। অসম চৰকাৰৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, ৰূপেশ বৰা ডাঙৰীয়াক দিয়া হৈছে। কিন্তু শ্ৰম যি ডিপাৰ্টমেণ্ট, যিটো বিভাগ, সেই বিভাগটো আপোনালোককে চমজি দিয়া দেখিবলৈ পাইছে। অসম চৰকাৰৰ ক্ষেত্ৰতে হওক বা বিটিআৰ চৰকাৰৰ ক্ষেত্ৰতে হওক, শ্ৰমিকসকলে শ্ৰমৰ যি মূল্য বুজি পায়, এই বুজাই নেকি? একচুৱেলি তেনেকে কথা নহয়। আৰু ৰূপেশ বৰাৰ ডাঙৰীয়াক হোম মিনিষ্ট্ৰীও দিয়া হৈছে, হোম ডিপাৰ্টমেণ্টো দিয়া হৈছে। গতিকে শ্ৰম বুলি নহয়, ইয়াৰ আগতো আমাৰ পলৱ দা হওক বা বেলেগ তেখেতসকলো চলাই গৈছে এইটো। আৰু ডিপাৰ্টমেণ্ট যিকোনো হ'ব পাৰে। কথাটো এইটো হয় যে যিহেতু মই বাগিচাৰ পৰা বিলং কৰো
বাগিচাৰ পৰা সৰুৰ পৰা ডাঙৰ হৈছো। তো এই যে বুজি পোৱাটো আমি প্ৰেক্টিকেলি পাইছো এইটো লাইফটো, চ' আমি গম পাম। সেইকাৰণে আমাক এইটো ডিপাৰ্টমেণ্ট দিয়ে চলাবৰ কাৰণে, সেইখিনি কথা। নিশ্চয়কৈ। আৰু যিটো কাইলৈ যি অনুষ্ঠান ল'ব, সেই অনুষ্ঠানটোত নিশ্চয়কৈ প্ৰমোদ বড়ো ডাঙৰীয়া থাকিব, সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া থাকিব, আৰু ইয়াৰ যিসকল শ্ৰমিক আছিলে তেওঁলোকক টিফিন বক্স প্ৰদান কৰা হ'ব বুলি কৈছে। এতিয়া সুধিব বিচাৰিছো, বিটিআৰ চৰকাৰখনে শ্ৰমিকসকলৰ বাবে ইয়াৰ বাহিৰেও আন কিছু ব্যৱস্থা লৈছে নেকি, বা যি আপোনালোকৰ বাজেট অধিৱেশন হ'ব ইয়াত ল'ব নেকি, বিশেষকৈ শ্ৰমিকসকলৰ কাৰণে? মানে আমাৰ যি লেবাৰ ডিপাৰ্টমেণ্ট বুলি ক'লে অকল চাহ শ্ৰমিক বিলাক আপোনাক বুজায়। দে আৰ প্লান্টেশ্যন ৱৰ্কাৰ, প্লান্টেশ্যন লেবাৰ হয়। কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ আছে। চ' লেবাৰ বুলি ক'লে এণ্টায়াৰ যিখিনি লেবাৰ ছেকশ্যনত আহে গোটেইখিনি আছে। চ' বিটিআৰত আমি দায়িত্ব লোৱাৰ আগতে বা এই ডিপাৰ্টমেণ্টটো মোৰ হাতত অহাৰ আগতে মই চাইছিলো যে ৰেজিষ্ট্ৰেশ্যন বিলাকেই হোৱা নাছিলে। চ' আমি যিমান পাৰো ৰেজিষ্ট্ৰেশ্যন কৰালো। এতিয়া ই শ্ৰমৰ আণ্ডাৰতো ৰেজিষ্ট্ৰেশ্যন বহুত দ্ৰুত গতিত চলি আছে, আৰু কণ্টিনিউ এইটো তীব্ৰতৰ হ'ব। ৰেজিষ্ট্ৰেশ্যন হোৱাৰ লগে লগে কি হয়, লেবাৰ এজনে 16 বেনিফিটছ পায়। আৰু আপোনালোকে জানে যে 1% যি লেবাৰ চেছ ডিডাকশ্যন হয়, সেই ডিডাকশ্যনৰ লেবাৰ চেছৰ পইচাটো আল্টিমেটলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, মানে লেবাৰ ডিপাৰ্টমেণ্টৰ লেবাৰসকলৰ ৱেলফেয়াৰৰ কাৰণে খৰচ কৰা হয়। চ' এইখিনিত ভালেখিনি পুঁজি আছে, সদিচ্ছা লাগিব কাম কৰিবৰ কাৰণে। আৰু মেইন কথা কি, এইবাৰো আমাৰ ৰেজিষ্ট্ৰেশ্যন বহুত আহি যাব। আৰু মই ভাবিছো যে সকলোকে লেবাৰ সকলৰ, অকল লেবাৰ সকলক নহয়, তেখেতসকলক পৰিয়ালৰ ল'ৰা ছোৱালী সন্তান সকলকো আমি সুবিধাবিলাক কৰি দিব কাৰণে বিচাৰিছো। ইয়াৰ আগতে গম পাব আপোনালোকে যে লেবাৰ সকলৰ যিবিলাক সন্তান আছে, সকলোকে আমি যিমান পাৰো কাভাৰ কৰিছো। আমি কম্পিউটাৰ শিক্ষাত বিনামূলীয়া দিছো, আমি স্কিল ট্ৰেইনিং বিলাক দিছো, বিভিন্ন স্কিল ট্ৰেডত আমি নাৰ্ছিঙৰ পৰা আদি কৰি ড্ৰাইভিঙৰ পৰা আদি কৰি গোটেইখিনি কৰাইছিলো দিয়ক। চ' এইবাৰো আমি বহুত তেনেকে ৰাখিছো, যাতে মই বিচাৰো যে মিডল ক্লাছ ফেমিলি বা লেবাৰ ছেকশ্যনৰ বা মা দেউতাৰ লেবাৰ কৰাৰ কাৰণে যে ল'ৰা ছোৱালী শিক্ষাৰ পৰা বঞ্চিত হ'ব বা কিবা অন্য সুবিধাৰ পৰা বঞ্চিত হ'ব, সেইটো আমি নিবিচাৰো। আমি চেষ্টা কৰিম যে এজন সাধাৰণ লেবাৰৰো ল'ৰা ছোৱালী সেইখিনি লেভেললৈকে শিক্ষা পাওঁ, যি একচুৱেলি নৰ্মেল ল'ৰা ছোৱালীয়ে গ্ৰহণ কৰি আছে। আৰু কলেজ ষ্টুডেণ্টক বাগিচাৰ পৰা স্কুল বাছ দিয়া নহয় বা কলেজ বাছ দিয়া নহয়। আমি বিটিআৰ গভৰ্ণমেণ্ট তৰফৰ পৰা এইবাৰ স্কুল বাছ প্ৰদান কৰিবৰ কাৰণে চেষ্টা কৰিম, আৰু এইটো সিদ্ধান্ত আমি গ্ৰহণ কৰিছো। প্ৰত্যেকখন বাগানতে আমি দিম বুলি এইটো মানে সিদ্ধান্ত লৈছো ইতিমধ্যে। নেক্সট আমি ভাবিছো কি, যে বাগিচাবোৰত আগতে কোম্পানী বিলাকে ৰেষ্ট হাউচ এটা বনাইছিলে দুপৰীয়া ভাত খাবৰ কাৰণে। সেইবিলাক আজিকালি নোহোৱা হৈ গ'ল, বাগিচা বিলাকে আৰু হাত দাঙি দিলে নবনাই, আৰু আগতে বনোৱা কিন্তু ভাঙি গ'ল, একেবাৰে শেষ হৈ গ'ল। এতিয়া মই দেখা পাইছো যে বাৰিষা সময়ত মানে বতাহ বৰষুণ চলি থাকে, যেতিয়া লাঞ্চ ব্ৰেক হয় ৱৰ্কাৰ বিলাকৰ, তেতিয়া মানে এই যে বোকাত চোকাত বহি হাতত ছাতি লৈ, এটা হাতত ছাতি ধৰি আছে, আৰু একদম মানে আনহাইজেনিক প্লেচত বহি ফালে ভাত খাই আছে। তো এনেকা কষ্ট কৰিবলগীয়া হয়। তো সেইকাৰণে আমি ৰেষ্ট হাউচ এটা বনাব বিচাৰিছো, য'ত 12টা বজাত যেতিয়া এওঁলোকৰ ৰেষ্ট হয়, লাঞ্চ ব্ৰেক হয়, তেতিয়া যাতে সেই ৰেষ্ট হাউচত বহি পেলাই তেখেতসকলে 10 মিনিটে জিৰাওক, 5 মিনিটে জিৰাওক, আৰু ভাতখিনি কমচে কম বহি পেলাই ভালকে খাব পাৰে। সেইকাৰণে প্ৰত্যেকটো চালানত একোটাকে ৰেষ্ট হাউচ আমি বনোৱাৰ এটা পৰিকল্পনা এটা হাতত লৈছো। নিশ্চয়কৈ ক'ব লাগিব, ইতিমধ্যে বিটিআৰৰ শ্ৰম আৰু কল্যাণ বিভাগৰ যিগৰাকী কাৰ্যবাহী সদস্য সঞ্জিত কান্তি দেৱে জনালে যে বিটিআৰ চৰকাৰখনে শ্ৰমিকসকলৰ বাবে বিশেষকৈ কেইবাটাও অভিলাষী আঁচনি গ্ৰহণ কৰিবলৈ গৈ আছে। সেয়া যদি ক'বলৈ যাওঁ যে বাগান অঞ্চলৰ বিশেষকে স্কুলৰ বা কলেজৰ ছাত্ৰ ছাত্ৰী অহা যোৱাৰ কাৰণে স্কুল বাছৰ খুবেই প্ৰয়োজন। সেই স্কুল বাছ যোগান ধৰা হ'ব। বাগানত কৰ্মৰত যিসকল শ্ৰমিক তেওঁলোকৰ বাবে বিশেষকে জিৰণি ঘৰৰ ব্যৱস্থা কৰিব, আৰু যিসকল শ্ৰমিক অন্যান্য ক্ষেত্ৰত যিসকল শ্ৰমিক তেওঁলোকৰ বাবে বিশেষ অভিলাষী আঁচনিবোৰ গ্ৰহণ কৰা হ'ব। আৰু নিশ্চয়কৈ ক'ব লাগিব যে যি টিফিনৰ লাঞ্চ বক্সৰ যি বিতৰণ কৰিব কাইলৈৰ পৰা আৰম্ভ হ'ব। কাইলৈ যিটো ওদালগুৰি জিলাৰ নগাঁও চেৰপাং সমষ্টিৰ যি অৰঙাজুলি খেলপথাৰ, সেই অৰঙাজুলি খেলপথাৰত কালি শুভাৰম্ভ হ'ব।
এই টিফিন বক্স বিতৰণৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।